হঠাৎ ডাঙৰ হৈ যোৱা মানুহৰ পৰা সদায় সাৱধানে থাকিব, কাৰণ এই মানুহবোৰে পাহৰি যায় সদায় তেওঁৰ আগৰ স্থান। আপোনাৰ সম্পৰ্কটো ভালপোৱাই হওক বা বন্ধুত্বই হওক, যদি তৃতীয়জন ব্যক্তি আহে, মনত ৰাখিবা আপোনাৰ সম্পৰ্কটোৱে শেষ হৈ যাব। গোটেই দিনটোৰ ব্যস্ততাত যাক পাহৰি যাবলৈ সকলোতকৈ বেছি চেষ্টা কৰা হয়, ৰাতি নীৰৱতাত তেওঁকে সকলোতকৈ বেছি মনত পৰে। দুই ধৰণৰ মানুহ সকলোতকৈ বেছি ঠগ খায়। এক নম্বৰ, যি বহুত সহজে মানুহক বিশ্বাস কৰে বা বহুত সহজে কাৰোবাক আপোন কৰি লয়। দুই নম্বৰ, যি নিজতকৈ বেছি অন্য কাৰোবাক ভাল পায়। কিছুমান ভুলে যেনেকৈ মানুহক শিকিবলৈ সহায় কৰে, ঠিক তেনেকৈ কিছুমান আঘাতে মানুহক সলনি কৰিবলৈ সহায় কৰে। মানুহ জীয়াই থাকে নিশ্বাসত আৰু ভালপোৱা জীয়াই থাকে বিশ্বাসত। নিশ্বাস হেৰাই গ'লে যেনেকৈ মানুহ জীয়াই নাথাকে, ঠিক তেনেকৈ বিশ্বাস ভাঙি গ'লে সম্পৰ্কই নাথাকে। তুমি তোমাৰ জীৱনত নিজৰ কামবিলাক কৰি যোৱা। কোনোবাই মূল্য দিয়ক বা নিদিয়ক তাৰ কোনো দৰকাৰ নাই। সময় নিশ্চয় তোমাৰ মূল্য দিব। কিছুমান মানুহে সম্পৰ্কৰ আৰম্ভণিতে জীৱনটোও দিবলৈ পাৰে, কিন্তু পুৰণা হৈ গ'লে সময়ো দিবলৈ নোৱাৰে। সেইটো বন্ধুত্বৰ সম্পৰ্ক হওক বা ভালপোৱাৰ সম্পৰ্ক। এইখন পৃথিৱীত সকলোতকৈ কষ্টৰ কাম এইটো, যেতিয়া প্ৰিয় মানুহজন নিজৰ নহয় বুলি জানিও নিস্বাৰ্থভাৱে তেওঁক ভাল পোৱা হয়। কাৰোবাক অসন্মান কৰিবৰ কাৰণে শিক্ষাৰ দৰকাৰ নহয়, কিন্তু কাৰোবাক সন্মান দিবৰ গ'লে শিক্ষাৰ দৰকাৰ হয়। আৰু সেইটোৱেই হ'ল মা আৰু দেউতাই দিয়া আমাৰ শিক্ষা। প্ৰত্যেকজন ডিগ্ৰীধাৰী ব্যক্তিয়ে জ্ঞানী নহয়, কৰ্মহে মানুহৰ আচল পৰিচয়। আচলতে ভাগ্যৱান তেওঁ নহয় যি সকলো পায়। আচলতে ভাগ্যৱানটো তেওঁ যি অলপ পায়ো সেইবোৰকে ভাল কৰি তৈয়াৰ কৰি ল'ব পাৰে। এইখন পৃথিৱীত জীৱনত কষ্ট দিয়া মানুহ বহুত পাবা, কিন্তু আপোনাৰ কষ্ট বুজিবলৈ কাকোৱেই বিচাৰি নাপাবা। কোনোবাই অফুৰন্ত সুখে মন খুলি খায়, আৰু কোনোবাই দুখ যন্ত্ৰণা বুকুত লুকুৱাই ৰাখি অন্যক ভালে ৰাখিবলৈ সকলো সময়তে সাহে। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা বহুত কঠিন। 1 নম্বৰ, নিজৰ মনৰ দৰে এজন মানুহ। 2 নম্বৰ, নিষ্পাপ এটা মন। 3 নম্বৰ, কষ্টৰ ভাগিদাৰ। 4 নম্বৰ, নিস্বাৰ্থ ভালপোৱা। 5 নম্বৰ, বিশ্বাসী মানুহ। যিগৰাকী পত্নী তেওঁৰ স্বামীৰ খঙৰ সময়ত মনে মনে থাকে আৰু খঙত লিপ্ত নহয়, সেইগৰাকী নাৰী দুৰ্বল নহয়, বৰঞ্চ জ্ঞানী, বুদ্ধিমতী আৰু তেওঁ এগৰাকী শ্ৰেষ্ঠ নাৰী। যিটো বহুত সহজে পায় তাৰ কোনো মূল্য নিদিয়ে। সেইকাৰণে মানুহৰ কাষৰ পৰা বহুত দূৰত থকাই ভাল। তেতিয়া বহুত গুৰুত্ব থাকে, সন্মান থাকে। বহুদিনৰ পাছত হঠাৎ দেখা পালে আদৰ যত্ন পোৱা যায়। মানুহৰ কাষত গ'লে প্ৰথমে মানুহে বহুত আগ্ৰহ দেখুৱায়, গুৰুত্ব দিয়ে, কিন্তু লাহে লাহে আগ্ৰহ কমে, গুৰুত্ব কমে, অৱহেলা বাঢ়ে। মানুহ আচলতে এনেকুৱাই, যিটোক তেওঁ হেৰুৱাই পেলায় বা যিটো তেওঁ ভাগ্যত নাথাকে, সকলো সময়তে তেওঁকে মূল্যৱান বুলি ভাবে। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। ক'বলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গম পোৱা যায় জীৱনটো যে কিমান কঠিন হয়। জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজকে সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা। মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাৱে গঢ়ি লওক, যাতে কোনো শক্তিয়ে আপোনাক বাধা দিবলৈ নোৱাৰে। চৰাই কেতিয়াও গছৰ ডাল ভাঙি পৰি যাব বুলি ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতে বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়। বন্ধু, কিতাপ, ৰাস্তা আৰু চিন্তাধাৰা যদি ভুল হয়, তেন্তে আপুনি বিপথে যোৱাটো খাটাং, আৰু যদি আপুনি শুদ্ধ হয়, তেন্তে আপুনি জীৱনটো গঢ়ি লোৱাটো খাটাং। জীৱনত মাত্ৰ 2জন বন্ধু লাগে, এজন কৃষ্ণৰ দৰে যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে, আৰু আনজন কৰ্ণৰ দৰে যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত বুলি জানিও বন্ধুক এৰি নিদিয়ে। অপেক্ষা এটা সৰু শব্দ, যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। জীৱনলৈ অহা বেছিভাগ মানুহে অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। আপুনি জীৱনত শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধ শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেনেহ'লে আপুনি সমাজৰ বোজাৰ বাহিৰে আৰু অন্য একোৱেই নহয়। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতাটো নহয়। সফলতাৰ কাহিনী নপঢ়িবা, কাৰণ তাৰ পৰা অকল কাহিনীটোহে পাবা। ব্যৰ্থ হোৱাৰ কাহিনীবিলাক পঢ়িবলৈ চেষ্টা কৰিবা, তেনেহ'লে কেনেকৈ সফল হ'ব পাৰি তাৰ উপায় বিচাৰি পাবা। ছোৱালীজনীয়ে চাকৰি নকৰিলে ক'ব ঘৰত বহি খাই শকত হৈছে।
চাকৰি কৰি ৰাতিলৈকে ঘূৰিলে ক'ব চৰিত্ৰহীনা, প্ৰেম নকৰিলে ক'ব অহংকাৰী, প্ৰেম কৰিলে লোকৰ হাজাৰ কথা শুনিবলগীয়া হয়, প্ৰতিবাদ নকৰিলে ক'ব ছোৱালীজনীৰে ভুল, প্ৰতিবাদ কৰিলে ক'ব মুখে মুখে তৰ্ক কৰে ছোৱালী হৈ। এয়াই হ'ল ছোৱালীৰ জীৱন। এইখন পৃথিৱীৰ সকলোতকৈ শক্তিশালী মুখাখনেই হৈছে টকা। ইমানেই শক্তিশালী যে সকলোৰে মুখখন বন্ধ কৰি দিবলৈ পাৰে। এটা কথা সদায় মনত ৰাখিব, ভগৱানে আমাক সেইবোৰ বস্তু নিদিয়ে যিবোৰ আমাৰ ভাল লাগে, আমাক সদায় সেইবোৰ বস্তুহে দিয়ে যিবোৰ আমাৰ বাবে ভাল। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আনে তোমাৰ বেয়াটোহে চাই, ভালবোৰ চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা, মাথো শুদ্ধ পথেৰে। আপোনাৰ সপোন আৰু আপোনাৰ মাজত থিয় হৈ আছে এটাই বস্তু, সেইটো হৈছে অজুহাত। যি মুহূৰ্তৰ পৰা আপুনি অজুহাত দেখুওৱা বন্ধ কৰিব, সেই মুহূৰ্তৰ পৰাই আপোনাৰ সপোন আৰু সপোন হৈ নাথাকিব, সেয়া বাস্তৱত ৰূপ ল'বলৈ আৰম্ভ কৰিব। কিছুমান কাম কৰিবলৈ কিছুমান মানুহৰ লাজ লাগে। এটা কথা আমি সদায় মনত ৰখা উচিত, লাজে কেতিয়াও মানুহৰ পেটৰ ভোক পূৰণ নকৰে। পেটৰ ভোক ভালদৰে চিনি পোৱা মানুহে কোনোদিনে সৎ কাম কৰিবলৈ লাজ নকৰে। পৃথিৱীৰ সকলোতকৈ দামী উপহাৰ হ'ল সময়। যেতিয়া আপুনি কাৰোবাক আপোনাৰ সময়কণ দি দিয়ে, তেতিয়া তেওঁক আপুনি আপোনাৰ জীৱনৰ সেই মুহূৰ্তখিনিক দি দিয়ে, যিখিনি মুহূৰ্ত আৰু কেতিয়াও আপোনাৰ জীৱনলৈ ঘূৰি নাহে। এইখন পৃথিৱীত নিজকে কেতিয়াও ভেলুলেছ বুলি নাভাবিব। হ'ব পাৰে সূৰ্যৰ ওচৰত চাকি পোহৰ একেবাৰে নগণ্য, কিন্তু অন্ধকাৰত সেই পোহৰেই কিন্তু যথেষ্ট। সুখ বিচাৰি যদি কাম কৰে সুখী হ'ব নোৱাৰিব কোনোদিন, কিন্তু সুখী হৈ যদি কাম কৰে সুখ আৰু শান্তি দুয়োটাই পাব জীৱনত। যদি তুমি কিবা কাৰণত জীৱনৰ ধুমুহাখিনি নেওচিব নোৱাৰি ৰ'বলগীয়া হৈছে, তেন্তে নিজকে অকলশৰীয়া গছ এডালৰ দৰে তৈয়াৰ কৰা। যদি তুমি তাৰ পিছতো পৰি গৈছা, গুটি এটাৰ দৰে সৰি পৰা, যাতে আকৌ তুমি আগৰ দৰে ডাঙৰ হৈ পৰিস্থিতিৰ সৈতে যুঁজিব পাৰা। এইখন পৃথিৱীত কামৰ কোনো সৰুবৰ নাই, সকলো কামেই সমান। লাগিলে সেয়া ডাক্তৰেই হওক বা মজদুৰ, ইঞ্জিনিয়াৰ হওক বা মেটৰ, কাৰণ আমি সকলোৱে দুসাঁজ ভাতৰ বাবেই পৰিশ্ৰম কৰি আহিছোঁ। তিনিটা সত্য কথা, একমাত্ৰ সময় চিনাকি দিয়ে কোন কাৰ কিমান আপোন। জীৱনৰ সংগ্ৰামত পৰীক্ষাৰ নম্বৰ নহয়, সময়ৰ অভিজ্ঞতাৰহে প্ৰয়োজন হয়। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিবলৈ নোৱাৰে। নিজকে কেতিয়াও সহজলভ্য কৰি নুতুলিবা। নিজৰ মূল্য নিজেই দিবলৈ শিকা, কিয়নো সহজত পোৱা বস্তুৰ দাম নাথাকে। সেয়েহে তুমি যে অমূল্য সেইটো বুজাই দিয়া। বেলেগ একো নোৱাৰিলেও কমচে কম এইটোকে বুজাই দিয়া যে বিচাৰিলেও তোমাক পোৱা নাযায়। হাৰ মানি লোৱা প্ৰয়োজন তেতিয়া হয়, কাজিয়া যেতিয়া আপোন মানুহৰ লগত হয়, আৰু জয়ৰ প্ৰয়োজন তেতিয়া হয়, কাজিয়া যেতিয়া নিজৰ লগত হয়। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিবলৈ পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।